পৃথিৱীৰ এটা দিশটো বাৰু আপোনালোকে দেখিছে য'ত ভাৰতকে ধৰি কেৱল মাত্ৰ দেশ আৰু দেশেই আছে, কিন্তু পৃথিৱীৰ আনটো দিশ বাৰু আপোনালোকে কেতিয়াবা দেখিছেনে বা কেতিয়াবা শুনিছেনে? আমি আপোনাক কম পৃথিৱীৰ আনটো দিশৰ কথা। পৃথিৱীৰ আছে আন এটা দিশো যিটো আমি কেতিয়াও দেখা নাই। পৃথিৱীৰ আনটো দিশ কেৱল মাত্ৰ খালী। পৃথিৱীৰ আনটো দিশত কোনো ধৰণৰ দেশে নাই। পৃথিৱীৰ আনটো দিশত আছে কেৱল মাত্ৰ সাগৰ আৰু সাগৰ। আৰু সেই সাগৰত আছে এনে কিছুমান অদ্ভুত প্ৰাণী, এনে কিছুমান অদ্ভুত জীৱ, যিবোৰক সূৰ্যৰ পোহৰৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই। যিহেতু সূৰ্যৰ পোহৰ আৰু সালোক সংশ্লেষণ অবিহনে গছ জীয়াই থাকিব নোৱাৰে, কিন্তু সাগৰৰ একেবাৰে গভীৰতাত কোনো ধৰণৰ পোহৰ নাথাকে। বিজ্ঞানীৰ মতে সমুদ্ৰৰ তলছোৱা একেবাৰে অন্ধকাৰ, কমপ্লিট ডাৰ্কনেছ। 4 কিলোমিটাৰ পৰ্যন্তলৈকে একোৱেই নেদেখি। এনে ক্ষেত্ৰত গছসমূহ বাৰু কেনেকৈ জীয়াই থাকে? দৰাচলতে পৃথিৱীৰ আনটো দিশত সেই সমুদ্ৰৰ তলত গছসমূহে নিজেই এবিধ বিশেষ অক্সিজেন তৈয়াৰ কৰি লয়, যাৰ নাম হৈছে ডাৰ্ক অক্সিজেন। ডাৰ্ক অক্সিজেনৰ সহায়তে গছসমূহ জীয়াই থাকে। প্ৰকৃতিয়ে আচলতে যিকোনো কামেই কৰি ল'ব পাৰে। এই ক্ষেত্ৰত আপুনি বাৰু কি মন্তব্য আগবঢ়াব?